পাৰ্টি কৰিবলৈ যোৱাই কাল হল ধেমাজিৰ দুই বন্ধুৰ। পাৰ্টি কৰি উভতি আহোঁতেই কৰুণ মৃত্যু ধেমাজিৰ দুই SBI বিষয়াৰ। নিশাৰ আন্ধাৰত পুখুৰীত পৰিল বাহন। ধেমাজিৰ গুতুং হাঁহচৰাত দেওবাৰে নিশা সংঘটিত হল এই ভয়ংকৰ পথ দুৰ্ঘটনা। লক্ষীপথাৰৰ পৰা ধেমাজি নগৰলৈ আহি থকা পথত বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যু হীৰকজ্যোতি মিলি আৰু ৰাতুল কোঁৱৰ নামৰ দুজন লোকৰ। তেওঁ এজন সহজ সৰল বৰ দায়িত্বশীল বিষয়া, এছিষ্টেণ্ট মেনেজাৰ হিচাপে কাম কৰি আছিলে। আজি এতিয়া মোৰ একেবাৰে সৰু ভাই, বৰ দুখ লাগিছে। আৰু অকস্মাতে এতিয়া আকস্মিক এক্সিডেণ্টত তেওঁৰ মৃত্যু হ'ল। শুনামতে তেওঁলোকৰ দুই এজন আৰু কৰ্মচাৰী গৈছিলে, এতিয়া কি হ'ল আমি ধৰিব পৰা নাই। দুৰ্ঘটনাটোত নিহত হীৰকজ্যোতি মিলি আৰু ৰাতুল কোঁৱৰ আছিল সহকৰ্মী। ষ্টেট বেংক অফ ইণ্ডিয়াত কেচিয়াৰ হিচাপে হীৰকজ্যোতি মিলি আৰু একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল ৰাতুল কোঁৱৰ। বেংকৰ এজন সতীৰ্থৰ বদলিৰ বাবে ধেমাজিৰ বেচামৰাত দেওবাৰে নিশা আয়োজন কৰিছিল পাৰ্টিৰ। সেই পাৰ্টিত অংশ লৈয়েই ধেমাজিলৈ উভতি অহাৰ পথত গুতুং হাঁহচৰাত নিয়ন্ত্ৰণ হেৰুৱাই এই পুখুৰীটোত পৰে বাহনখন। স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে আবদ্ধ হৈ থকা আৰোহীদ্বয়ক। কিন্তু ইতিমধ্যে মৃত্যু ঘটে হীৰকজ্যোতি মিলি আৰু ৰাতুল কোঁৱৰৰ। এক্সিডেণ্ট হ'ল, স্পট ডেথ। এইটো গম পাইছোঁ, দুজন আছিলে বুলি কৈছে। বেংকৰ কিবা ক'ৰবাত পাৰ্টি নে কিবা এটা আছিলে বোলে। কোনোবাই কৈছে বেচামৰা নে কি এনেকৈ জেগা এটা কৈছে শুনামতে আৰু। বন্ধুৰ লগত পাৰ্টি কৰিবলৈ গৈ লোক দুজনে শোকাবহভাৱে মৃত্যুক সাৱটি লোৱাত জোনাই আৰু ঢকুৱাখানাৰ ঘৰ দুখনত পৰিছে শোকৰ ছাঁ। ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে একেটা দিনতে শিৱসাগৰৰ গৌৰীসাগৰতো সংঘটিত হল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহন পৰিল মিতম নৈত। 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালক ধ্ৰুৱজ্যোতি শৰ্মাৰ। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ যি 4 লেন কোম্পানীটোৰ কাম কৰি আছে তেওঁলোকৰ অসাৱধানৰ কাৰণে। তেওঁলোকে এটা চিন বাৰ নিদিয়াৰ বাবেই আৰু এই চালকজন অচিনাকি চালকজন গতিত আহি গ'ল। 4 লেনৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণে আজি এইটো দুৰ্ঘটনা হৈ মানুহজন বাচিবলৈ সক্ষম হৈছে। কিন্তু ইতিমধ্যে SDRFে গাড়ীখন উদ্ধাৰ কৰিবৰ বাবে মিতম নদীত অভিযান চলাই আছে। এতিয়ালৈকে কিন্তু গাড়ী উদ্ধাৰ কৰিব পৰা নাই। ধেমাজিৰ পৰা ভৃগু বৰুৱা আৰু আমগুৰিৰ পৰা ৰূপম বৰবনৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।